আৰু মঞ্চৰ ৰভাত থকা এই অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰী হয়তো মোক দেখি আপোনালোকে অনুমান কৰিব পাৰিছে মই এনেকুৱা বেশত কিয় আহিছোঁ, হয়নে নহয়? মোৰ পিঠিত এই বস্তুটো কি প্ৰশ্ন আহিছেনে? মোৰ পিঠিত হ'ল এটা কলম। মোৰ পিঠিত এটা কলম আছে। আজিৰ যি যুগ, যি সময়, যি পৰিস্থিতি চলি আছে, কোনোবাই কিবা কওক কি কৰে বেলেগ কথা, কোনে হাতত কি তুলি লয় বেলেগ কথা। নৈপৰীয়া ৰাইজ, নৈপৰীয়া ছাত্ৰ ছাত্ৰী, নৈপৰীয়া ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব লাগিব, হয়নে নহয়? হাতত কি ল'বা? এইটো কলম। শ্ৰদ্ধাৰ ৰাইজ, মই প্ৰথমতে সকলোকে শিক্ষাৰ এটা বাৰ্তা দিবলৈ ওলাইছোঁ। আমাৰ এই নৈপৰীয়া অঞ্চল, পিছপৰা অঞ্চলটো সামগ্ৰিকভাৱে আগবাঢ়ি যাব খুজিলে শিক্ষাটো অতিকৈ প্ৰয়োজন। এই শিক্ষা নহ'লে সমাজত ঐক্যতা নাহে, ঐক্যতা নাহিলে শান্তি নাহে, শান্তি নাহিলে প্ৰগতি নাহে। আজিৰ এই যে গুৰুত্বপূৰ্ণ সভা, আমি সাধাৰণ ৰাইজৰ উদ্যোগত আমি চৰকাৰ বিৰোধী নহয়, জনগণৰ পক্ষত শীৰ্ষক আলোচনা সভাৰ যে আহ্বান কৰা হৈছে, এই সভাটোৰ তাৎপৰ্য অকল আজিৰ নহয়, আৰু আমাৰ যে পাৰ হৈ যোৱা অতীতত নহয়, আগন্তুক 50 বছৰ 100 বছৰ পিছত কি হ'ব তাৰে চিন্তা চৰ্চা মাথাত ৰাখি আজিৰ এই সভাটো আহ্বান কৰা হৈছে। আমি অতীতৰ কথা চিন্তা কৰা বুলি কিয় কৈছো? আমাৰ এই সভাত আমি আহ্বান কৰিছো, এই সভাৰ জৰিয়তে আমি দাবী উত্থাপন কৰিব খুজিছো, যিসকল মানুহ নৈপৰীয়া মানুহ গৰাখহনীয়াৰ কবলত পৰি উঠি গৈছে, বেলেগ ক'ৰবাত স্থানত ঘৰ বাৰী বনাইছে, আজিকালি যি পৰিস্থিতি হৈছে, ক'ৰবাত উচ্ছেদিত হৈছে, ক'ৰবাত তেওঁলোক লাঞ্ছিত বঞ্চিত হ'ব লাগিছে, ক'ৰবাত সন্দেহযুক্ত নাগৰিক নাম পাবলগীয়া হৈছে, ক'ৰবাত মুকলিকে আকৌ বাংলাদেশী বুলি কৈছে। সেইবোৰ বস্তু যাতে আমি প্ৰমাণ সহকাৰে দেখাব পাৰো যে এই মানুহজন মই গৰাখহনীয়াৰ কবলত পৰি উঠি গৈছে, এই মানুহজন এটা গাঁও, অমুক গাঁও, বৰপেটা জিলাৰ ধৰি ললো যে কলতলি চৰত বসবাস কৰা মানুহ আছিলে, তেওঁৰ মাটিৰ দাগ নম্বৰ, পাট্টা নম্বৰ সৈতে তেওঁৰ পূৰ্বপুৰুষৰ নাম দি যদি চৰকাৰৰ ফালৰ পৰা এটা প্ৰমাণ পত্ৰ দিয়ে, তেতিয়াহ'লে আমি ক'ব পাৰিব তেওঁলোকে যে আমি বাংলাদেশী নহয়, বিদেশী নহয়, সন্দেহযুক্ত নাগৰিক নহয়, আমি এই অসমৰে ভূমিপুত্ৰ, অসমৰে মানুহ, অসমতে বিলীন যাব খোজা মানুহ। আমাৰ অভাৱ মাত্ৰ শিক্ষাৰ অভাৱ আছিলে, শিক্ষাৰ পোহৰৰ অভাৱ আছিলে। সেইকাৰণে আমি হয়তো আপোনালোকৰ দৰে এচি ৰুমত বহিব পৰা নাই, আপোনালোকৰ দৰে চাকৰি পাব পৰা নাই, আমাৰ অভাৱ আছিলে শিক্ষাৰ। আজিও যদি আমি শিক্ষিত হলো হয়, যদি আমি চাকৰি কৰিলো হয়, তেনেহ'লে আমাক কেতিয়াও নকলো হয় ধন নিযুক্ত, আজি সন্মান তেতিয়া পালো হয় যদি আমি শিক্ষিত হৈ আহিলো হয়। শিক্ষাটো প্ৰয়োজন হয় না? আমি শিক্ষাৰ বাটত আমি আগুৱাই যাব লাগিব, আমাৰ অন্তৰত সপোন ৰাখিব লাগিব আৰু সাহস ৰাখিব লাগিব, ঘৃণা নহয় মৰম ৰাখিব লাগিব, আৰু হাতত অস্ত্ৰ নহয় আমি কলম তুলি ল'ব লাগিব, আমি ইতিহাস গঢ়িব লাগিব। আমাৰ এই সভাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজৰ যি আহ্বান আমি প্ৰশাসনক জনাম, স্মাৰক পত্ৰ প্ৰেৰণ কৰিম, আৰু আমাৰ এই সভাটোত উপস্থিত থকা প্ৰত্যেকজন জনগণক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, আৰু উদ্যোক্তাসকলক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰিছো। জয় অসম! সকলোৱে মিলি আমাৰ ক'ব, জয় অসম! জয় অসম! আমি শিক্ষাৰ বাটত আগুৱাম, হয়নে না? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি শিক্ষাৰ বাটত আগুৱাব লাগিব। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।